ভাৰতবৰ্ষৰ অন্যতম শক্তিপীঠ দীৰ্ঘেশ্বৰী দেৱালয়ৰ আজি নাগপঞ্চমী পূজা। বৈদিক পৰম্পৰাৰে আজি নাগপঞ্চমী পূজা দীৰ্ঘেশ্বৰী দেৱালয়ত উদযাপিত কৰা হয়। শক্তিপীঠৰ ধৰ্মীয় পৰম্পৰা অনুসৰি যাগযজ্ঞ বলি বিধানেৰে দেৱীৰ আশীষ লাভৰ বাবে আৰাধনা কৰে ভক্তসকলে। ওজাপালি আৰু বিবিধ ধৰ্মীয় লোকাচাৰেৰে দীৰ্ঘেশ্বৰী দেৱালয় আধ্যাত্মিকতাৰে গদগদ হৈ পৰে। দেৱালয় পৰিচালনা সমিতিয়ে ভক্ত দৰ্শনাৰ্থীক জলপানেৰে অপ্যায়নৰ ব্যৱস্থা কৰাৰ লগতে দুপৰীয়া সমূহীয়া ভোগৰো ব্যৱস্থা কৰে। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি ধৰ্মীয় সভাখন জ্ঞাপন কৰিছোঁ। আৰু প্ৰতি বছৰে ইয়াত শ্ৰী শ্ৰী নাগপঞ্চমী পূজা অনুষ্ঠিত হয়। এইটো আহাৰ আৰু শাওনৰ কৃষ্ণ পঞ্চমী তিথিতে অনুষ্ঠিত হয়। এইবাৰ এটা তিথিৰ খেলিমেলি হৈছে, নিয়মমতে শাওন মাহতেই এইটো হ'ব লাগে, গতিকে এইবাৰ তিথিৰ খেলিমেলিত আমি নাগপঞ্চমী পূজাটো আজিও অনুষ্ঠিত কৰিবলগীয়া হৈছে। নাগপঞ্চমী পূজা উপলক্ষে ইয়াত যথেষ্ট ভক্ত সমাগম হয় আৰু ভক্তৰ সুবিধাৰ্থে আমি তেখেতসকলক ভোগৰ যোগান, চাহৰ যোগান এইবিলাক ধৰোঁ আৰু ভক্তসকলে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি আমি দেৱালয় পৰিচালনা সমিতি সদায় সচেষ্ট হৈ থাকোঁ। হয়, আজি মহানাগপঞ্চমী পূজা আমাৰ মাৰ্কেন্দ্ৰ পুৰাণ খ্যাত এখন জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। গতিকে ইয়াত আমাৰ যিহেতু শক্তিপীঠ, ইয়াত বলি বিধানৰ প্ৰথা আছে। আজি যিহেতু নাগপঞ্চমী পূজা, সেই উপলক্ষে আমাৰ ইয়াত বলি বিধান হ'ব আৰু আমি ভক্তসকলক যিমানখিনি পাৰোঁ আমি ভোগৰ ব্যৱস্থা কৰা হৈছে আৰু গোটেইখিনি আপ্যায়নৰ আমি ইয়াত ব্যৱস্থা কৰিছোঁ। আৰু প্ৰতি বছৰে ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ ইয়াত হাজাৰ হাজাৰ ভক্ত আহি উপস্থিত হৈছে মাৰ সেৱা ল'বলৈ। গতিকে আমি সমগ্ৰ ভক্তপ্ৰাণ ৰাইজক আমাৰ দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিয়ে এই নাগপঞ্চমী পূজাৰ অশেষ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই পূজালৈ তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। মা ভগৱতী, মা জগতজননী, মা মনসা মা, ওম জয়ন্তী কালী মংগল কালী ভদ্ৰকালী গোপালিনী দুৰ্গা শিৱা সমাধি সদা সহ নামৰ স্থিতি। এই মন্ত্ৰফাঁকিৰ জৰিয়তে আজি আমাৰ এই শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত শাওণ মাহৰ কৃষ্ণ পঞ্চমী তিথিত প্ৰতি বছৰে আমাৰ মা মনসা পূজা উদযাপন কৰা হয় ৰাইজৰ মংগলৰ অৰ্থে।